জুলাই অলপ গৰম থাকিব তথাপিতো তহঁতি দৌৰিব লাগিব হ'ব পাৰিবি নাই ৰেডি ৰাতিপুৱা দৌৰি আছ ঠিক আছে জুলাই মাহত পুলিচৰ পোষ্ট আহিব অলপ পোষ্ট বঢ়াই দিব কৈছে অলপ বঢ়াই দিম আমাৰ কথা হল যে লৰা ছোৱালী ডাঙৰ হল পঢ়া শুনা কৰিলে পাৰিলে এটা চাকৰি বাকৰি পাব লাগে হয়নে নহয় হয় যেতিয়া মই অসমৰ মুখ্যমন্ত্ৰী হলো তেতিয়া মই প্ৰথম 1 লাখ চাকৰি দিয়াৰ সিদ্ধান্ত ললো 1 লাখ চাকৰি দিলো কোনেও 1 টকাও ঘোষ খাব নোৱাৰিলে কোনো বিনা পইচাত মই 1 লাখ চাকৰি দিলো কিন্তু বহুত লৰা ছোৱালীয়ে এতিয়াও চাকৰি বাকৰি পোৱা নাই হয়নে সেই কাৰণে আজি মই ইয়াতে ঘোষণা কৰিছো যে মই 1 লাখ চাকৰি দিয়া হৈ গল এই বছৰত মই আৰু 50,000 নতুন 50,000 কামাণ্ডোৰ পোষ্ট ওলাব পুলিচৰ পোষ্ট ওলাব থাৰ্ড গেট ফৰ্থ গেট সবৰ পোষ্ট ওলাব জুলাই মাহত পুলিচৰ দৌৰা হ'ব জুলাই অলপ গৰম থাকিব তথাপিতো তহঁতি দৌৰিব লাগিব হ'ব পাৰিবি নাই ৰেডি ৰাতিপুৱা দৌৰি আছ ঠিক আছে জুলাই মাহত পুলিচৰ পোষ্ট আহিব অলপ পোষ্ট বঢ়াই দিব কৈছে অলপ বঢ়াই দিম হ'ব সেপ্টেম্বৰ অক্টোবৰ মাহত থাৰ্ড গেট ফৰ্থ গেটৰ ইন্টাৰভিউ হ'ব আৰু এনেকে এই বছৰটোত মই আৰু 50,000 লৰা ছোৱালীক চাকৰি দিম আগতে 1 লাখ দিয়া হৈ গল এতিয়া আৰু 50,000 লৰা ছোৱালীক আমি চাকৰি দিম ইয়াত ডেকা লৰা বহুত আছে মই এটা নতুন আঁচনিৰ কথা কব খুজিছো 1 লাখ চাকৰি দিলো আৰু 50,000 চাকৰি দিম কিন্তু বহুত লৰা ছোৱালী থাকি যাব তাৰ পিছতো চাকৰি নাপাব কাৰণ নিবনুৱাটো 10-12 লাখ আছে এইবাৰ আমি কি কৰিছো যিবিলাক লৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকৰ কাৰণে আমি এটা আঁচনি আনিছো যে গভৰ্ণমেণ্টে বেংকৰ লগত কথা নাই গভৰ্ণমেণ্টে ডাইৰেক্টলি 2 লাখ টকা দিব বেহা বেপাৰ বা যিকোনো কাম কৰিবৰ কাৰণে এই 2 লাখ টকাৰ গভৰ্ণমেণ্টক 1 লাখ টকা ঘূৰাই দিব লাগিব 1 লাখ টকা ঘূৰাই দিব নালাগে তাৰ মানে চাকৰি নোপোৱা লৰা ছোৱালীয়েও ব্যৱসায় বাণিজ্য কৰিবৰ বাবে চৰকাৰৰ পৰা সুবিধা পাব বুজি পালে সবে চাকৰিও হল আৰু যাৰ চাকৰি নহল হি গভৰ্ণমেণ্টৰ পৰা টকা পাব সৰু খুৰা বেহা বেপাৰ কৰিবৰ কাৰণে মাটিও মৰ্টগেজ দিব নালাগে একো দিব নালাগে গভৰ্ণমেণ্টে ডাইৰেক্টলি সহায় কৰিব সবে বুজি পালে